নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 অক্টোবৰ। এইকেইটা কাম নকৰিলে আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা নাপাব। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তি টকা প্ৰদান কৰিব চৰকাৰে। নতুনকৈ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। লাখ লাখ মহিলাৰ একাউণ্টত 10,000 কোটি টকা প্ৰদান কৰা হ'ব। কাইলৈৰ পৰা চেক কৰিব আপোনাৰ বেংক একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকাও পোৱা নাই তেনে ক্ষেত্ৰত এইকেইটা কাম কৰক, অন্যথা আপোনাৰ একাউণ্টত 1250 টকা নাপাব। চৰকাৰী ঘৰৰ কৈছে যদি আপুনি কৰিছে তেনে ক্ষেত্ৰত আজি চৰকাৰী ঘৰ কৰিব লাগিব ভেৰিফিকেশ্যন। আজি হৈছে অন্তিম দিন, নকৰিলে নাপাব চৰকাৰী ঘৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ আহি পৰিছে। কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ। কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 21 নম্বৰ কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ ধন। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণৰ টকা। কেনেকৈ ঘৰতে বহি কৰিব আপুনি কৈছে। যদি আপুনি এতিয়ালৈকে আপডেট কৰা কৈছে তেনে ক্ষেত্ৰত কৰি লওক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব। অনলাইনতে নিজৰ মোবাইল ফোনৰ জৰিয়তে আপুনি কৰিব পাৰিব আপডেট। প্ৰথমতে লগ ইন কৰিব অফিচিয়েল ৱেবছাইট pmkishan.gov.in। লগে লগে হোম পেজত দেখা পাব কৈছে অপশ্যন। কৈছে অপশ্যনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড। আধাৰৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব। আপোনাৰ মোবাইলে যাব এটা OTP অন্তৰ্ভুক্ত কৰি কৈছে আপডেট কৰিব লাগিব। অনলাইনত আপডেট কৰিব নোৱাৰিলে আপুনি নিকটতম CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপডেট। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে দিৱালীৰ পূৰ্বে একাউণ্টত সোমাই দিব 2,000 কোটি টকা। আৰু দিৱালীৰ পূৰ্বে আপুনি যদি এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। যদি আপুনি মাটিৰ নথি পত্ৰৰ কিবা সমস্যা থাকে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে পিএম কিষাণৰ অফিচত গৈ বা এগ্ৰিকালচাৰ অফিচত গৈ আপুনি লেণ্ড চেডিং কৰক, অন্যথা আপোনাৰ একাউণ্টত 21 নম্বৰ কিস্তি টকা নাপাব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বেংকত গৈ আপুনি ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তি টকা নাপাব। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো কৃষকে এইকেইটা কাম কৰিব পাৰে আৰু দিৱালীৰ পূৰ্বে আপোনাৰ একাউণ্টত সোমাব পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবেন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী। ফটো জাৰি কৰিলে মূল্য নাই। দীপাৱলী আমি বন্ধ কৰিবই লাগিব। ন্যায় নোপোৱালৈকে কোনো দীপাৱলী উদযাপন নকৰিব। ৰাইজৰ মনত দুখ আছে সেইবাবে দীপাৱলী নাপাতিব। একমাত্ৰ জুবেন গাৰ্গৰ বাবে বৰ্জন কৰক দীপাৱলী। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মামা আমাক মিঠাতেল নালাগে, আমাক জুবেনদাৰ ন্যায় লাগে। জুবেন ক্ষেত্ৰৰ পৰা জুবেন অনুৰাগীৰ গৰ্জন। হয় বন্ধু বান্ধৱীসকল, জুবেন অনুৰাগীয়ে গৰ্জন কৰিছে। মামা আমাক মিঠাতেল নালাগে, আমাক জুবেনদাৰ ন্যায়হে লাগে। জুবেন ক্ষেত্ৰৰ পৰা জুবেন অনুৰাগীৰ গৰ্জন। সৰিয়হৰ খেতি কৰিলে মিঠাতেল পাই যাম, কিন্তু জুবেনদাক উভতাই নাপাওঁ। আমাক জুবেনদাৰ ন্যায় লাগে, কাকো আমি এৰি নিদিওঁ। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে জনতাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দীপাৱলীক লৈ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনতাই উদযাপন কৰক দীপাৱলী। দীপাৱলীত উদযাপনৰ ক্ষেত্ৰত কোনো বাধা দিব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীপাৱলীক লৈ ডাঙৰ মন্তব্য কৰিছে। আতচবাজি বনোৱা লোকৰ কথা সকলোৱে চিন্তা কৰক। দীপাৱলীক লৈ কোনেও ফটো জাৰি নকৰিব। বৰপেটাৰ আতচবাজিৰ শিল্পী আমাৰ থলুৱা শিল্প। কেৱল ইয়াই নহয়, ফটোৱা বোমা সকলোৱে ক্ৰয় কৰক, কোনোৱে বাধা নাই। দীপাৱলী অতীজৰে পৰা পালন কৰি আছো। দীপাৱলী যদি পালন কৰিব নোৱাৰো তেন্তে ঈদো পালন কৰিব নোৱাৰো। আমাৰ সভ্যতা সংস্কৃতি সকলে ৰক্ষা কৰক। দীপাৱলীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীপাৱলীক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মূৰৰ টুপি খুলি জুবেন গাৰ্গৰ ফটো মুচিলে মুছলমান যুৱকে। জুবেন গাৰ্গৰ মৃত্যু আমি আজিও কান্দি আছো। হয় বন্ধু বান্ধৱীসকল, জুবেন গাৰ্গৰ মৃত্যুত আজিও আমি কান্দি আছো বুলি মন্তব্য কৰিছে এজন যুৱকে।
আমাৰ জুবেন দাক ন্যায় দিয়ক। 19 ছেপ্টেম্বৰত প্ৰকৃততে কি হৈছিল আমি সকলোৱে জানিব লাগিব। 23টা দিন হৈ গ'ল জুবেন গাৰ্গৰ মৃত্যুৰ, কিন্তু আমি গমেই নাপালো জুবেন গাৰ্গৰ লগত কি হ'ল। মূৰৰ টুপি খুলি জুবেন গাৰ্গৰ ফটো মুচিলে মুছলমান যুৱকে। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026ত ৰাইজে বিদায় দিব বিজেপি চৰকাৰক। কংগ্ৰেছৰ হাতত হাত ধৰি শ্লোগান প্ৰাক্তন বিজেপি নেতাকৰ্মীৰ। কংগ্ৰেছৰ সভাত বৃহৎ যোগদান কাৰ্যসূচী। প্ৰায় 6 শতাধিক বিজেপি অগপা কৰ্মীয়ে যোগদান কৰিলে কংগ্ৰেছত। 2026ৰ বাবে নিজক শক্তিশালী কৰাৰ প্ৰয়াস কংগ্ৰেছৰ। 26ৰ পূৰ্বে শক্তি প্ৰদৰ্শন কৰিলে কংগ্ৰেছে। কংগ্ৰেছত যোগদান বিজেপি নেতা বাতাস ওৰাংৰ। 2026ত খেলা হ'ব বুলি হুংকাৰ দিছে কংগ্ৰেছে। 2026ত ৰাইজে বিজেপিক দিব বিদায়। হয় বন্ধু বান্ধৱীসকল, জনতাই কি বিচাৰে, বিজেপি বিচাৰে নে কংগ্ৰেছ বিচাৰে, জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। তৃতীয়বাৰৰ বাবে 2026ত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা নহ'লে অসমৰ ভয়াৱহ ক্ষতি হ'ব। অসম ভৱিষ্যতে হৈ পৰিব অসুৰক্ষিত। ইতিমধ্যে ঘটনা পৰিঘটনাই ভয়াৱহ ইংগিত আমাক দিছে। প্ৰতি সমষ্টিতে বিজেপিক জয় কৰাবলৈ কাৰ্যকৰ্তাসকলক ত্যাগ কৰিব, মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তৃতীয়বাৰৰ বাবে 26ত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। জনতাই কি বিচাৰে, বিজেপি বিচাৰে নে অন্য দল বিচাৰে, আপোনাৰ মন্তব্যটো কমেণ্ট কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমত 2021 চনত মুছলমানৰ সংখ্যা 38% পাৰ হ'ল। লোকপিয়ল আহিলে অসমত মুছলমানৰ সংখ্যা 38%ৰ ওপৰত হ'ব। অসমৰ মুছলমান জনসংখ্যা বৰ্তমান 39.5%। সত্ৰ নগৰী মাজুলীত 100% বৃদ্ধি পাইছে মুছলমানৰ হাৰ। কেৱল এয়াই নহয়, অসমীয়া মুছলমানৰ জনসংখ্যাৰ হাৰ হিন্দুৰ সৈতে একেই। মাজুলীৰ দৰে অঞ্চলতো যদি এনে হৈছে সমস্যা বহুত গভীৰ। 2011 চনৰ লোকপিয়লত মতে অসমত 40% মুছলমান আৰু হিন্দু 60% আছিল, কিন্তু বৰ্তমান অসমীয়া হিন্দু মানুহৰ আজিৰ দিনত হাৰ প্ৰায় 40% ওপৰত নহয়। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰিছে। জনসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰতো অসমক লৈ চলি আছে আলোচনা। এই ক্ষেত্ৰত চৰকাৰে আৰম্ভ কৰিব জনগাঁথনি মিছন। শীঘ্ৰে অনুষ্ঠিত হ'ব জনগাঁথনি মিছন সম্পৰ্কীয় উচ্চ স্তৰীয় সমিতি। অসমৰ জনগাঁথনি পৰিৱৰ্তনক লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যত পুনৰ মিয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে জিতু বৰুৱা। 1951 চনক বিত্তীয় বৰ্ষ হিচাপে লৈ পুনৰ ৰাজ্যত NRC আৰম্ভ কৰক। 1951 চনক বিত্তীয় বৰ্ষ হিচাপে লৈ NRCৰ কাম আৰম্ভ কৰিলে মিয়াই লুঙি দাঙি অসম এৰিব। অসমত ব্যাপক অবৈধ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন হৈছে। এই আগ্ৰাসনৰ ফলত অসমৰ জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। আহিবলগীয়া লোকপিয়লত অসমত মিয়াৰ সংখ্যা 38%লৈকে বৃদ্ধি পাব। ইয়াৰ ফলত অসমীয়া জাতিটো অসমতে সংখ্যালঘু হৈ পৰিব। আমি ৰাজনৈতিক অধিকাৰ বা অৰ্থনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ হেৰুৱাব লাগিব, আৰু সেইকাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ 1951 চনক বিত্তীয় বৰ্ষ হিচাপে লৈ অসমত পুনৰ NRCৰ কাম আৰম্ভ কৰক। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ জিতু বৰুৱাই কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত নাম থাকিলে আপোনাৰ কৰিব লাগিব জিঅ' টেকিং। হয় বন্ধু বান্ধৱীসকল, চৰকাৰী ঘৰৰ নতুনকৈ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপুনি চৰকাৰী ঘৰৰ জিঅ' টেকিং কৰিলে নে? যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰৰ ভেৰিফিকেশ্যন কৰা নাই, অতি শীঘ্ৰে ভেৰিফিকেশ্যন কৰি লওক, অন্যথা আপুনি ভেৰিফিকেশ্যন নকৰিলে চৰকাৰী ঘৰৰ সুবিধা নাপাব। আজি হৈছে অন্তিম দিন। আজিৰ দিনৰ ভিতৰতে সকলো কৰিব লাগিব চৰকাৰী ঘৰৰ জিঅ' টেকিং। আজি ৰাতিৰ ভিতৰতে যদি আপুনি জিঅ' টেকিং নকৰে, তেনে ক্ষেত্ৰত কিন্তু চৰকাৰী ঘৰৰ পুনৰ আপুনি জিঅ' টেকিং কৰিব নোৱাৰিব, আৰু এতিয়া নকৰিলে আপুনি কিন্তু চৰকাৰী ঘৰ নাপাব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে ইকুৱেচি কৰিছে, তেনে ক্ষেত্ৰত আপোনাৰ ভেৰিফিকেশ্যন কৰাটো বাধ্যতামূলক। আপুনি কেনেকৈ কৰিব চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং? পঞ্চায়তৰ পৰা মানুহ আহি আপোনাৰ জিঅ' টেকিং কৰাই দিব। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ
চৰকাৰী কোনো তালিকাত নাম আছে অতি শীঘ্ৰে আপুনি পঞ্চায়তত যাওক, কিয়নো পঞ্চায়তৰ পৰা সম্পূৰ্ণকৈ এইখিনি কাম কৰি দিব। কিন্তু এতিয়ালৈকে ডেটটো বৃদ্ধি হোৱা নাই। বহুতে কমেণ্ট কৰিছে দাদা ডেটটো বৃদ্ধি কৰিব নে? চ' বন্ধু বান্ধৱীসকল, যেতিয়া চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰিব বা যদি বৃদ্ধি কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰে ভিডিঅ'টো লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যিক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ একাউণ্টত সোমালে অৰুণোদয় আঁচনিৰ 1250 টকা যদি সোমোৱা নাই তেন্তে দিয়ক আপুনি অভিযোগ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি আপোনাৰ একাউণ্টত 1250 টকা পোৱা নাই সকলোকে অভিযোগ দিবলৈ আহ্বান জনাইছে। চৰকাৰে মুকলি কৰিলে ফোন নম্বৰ। এতিয়া এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। ৰাজ্যৰ 30 লাখ মহিলাই অৰুণোদয় আঁচনিৰ লাভ কৰিলে 1250 টকা। জীৱিকা সখী বেংক সখীক দিয়া হৈছে অৰুণোদয়। প্ৰতিমাহে লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250 টকা। যদি আপুনি এই মাহত অৰুণোদয় আঁচনিৰ 1250 টকা পোৱা নাই, এইকেইটা কাম কৰাৰ পিছতে অহা মাহত আপোনাৰ একাউণ্টত 1250 টকা লাভ কৰিব আপুনি। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 036122370054। সমগ্ৰ অসমৰ 30 লাখ হিতাধিকাৰীয়ে লাভ কৰিছে 1250 টকাকৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ বৃহৎ মন্তব্য কৰিছে। যদি কোনোৱে ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। যদি আপুনি যোগ্য তেনে ক্ষেত্ৰত পঞ্চায়তৰ জৰিয়তে আপুনি কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। এতিয়াও অৰুণোদয় আঁচনি আবেদন কৰিবলৈ হ'লে আপুনি ডিচি অফিচত যাব নালাগে। পঞ্চায়তৰ জৰিয়তে নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড, বেংক একাউণ্ট লগতে আধাৰ কাৰ্ড থাকিলে আপুনি কৰিব পাৰিব আবেদন। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন। দুখনকৈ নতুন আইন আনিব চৰকাৰে। মিয়াক চাপত ৰাখিব লাগিব, নহ'লে সমগ্ৰ অসম মিয়াৰ কবললৈ যাব। আগন্তুক লোকপিয়লত অসমত বৃদ্ধি পাব মিয়া মুছলমানৰ সংখ্যা। অসমত মিয়া মুছলমানৰ সংখ্যা 38% হ'ব। অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীলৈ পৰিণত হ'ব মিয়া। বিস্ফোৰক মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়া অসমৰ বাস্তৱ সত্য। আমি আমাৰ মানুহখিনিক বচাব লাগিব। শীঘ্ৰে দুইখন গুৰুত্বপূৰ্ণ আইন বিধানসভাত অনা হ'ব। জাতি মাটি বেটি ৰক্ষাৰ বাবে অনা হ'ব এই দুখন আইন। যুদ্ধ আৰম্ভ হৈছে, এই যুদ্ধ আগবঢ়াই নিব লাগিব। মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ আহিব কঠোৰ আইন। হয় বন্ধু বান্ধৱীসকল, মিয়াৰ জনসংখ্যা ৰোধ কৰিবলৈ চৰকাৰে আনিব দুখন কঠোৰ আইন। কি আইন আনিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰা নাই। যেতিয়া ঘোষণা কৰিব নিশ্চয় জানিব পাৰিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।